নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে টিচাৰ এজ এন এজেন্ট অফ চেঞ্জ। তাৰ মানে ইয়াৰ অৰ্থটো হৈছে জেন্ডাৰ ইনইকুৱেলিটিছৰ কি হয়, টিচাৰৰ ভূমিকাটো কি, টিচাৰ কিদৰে শিক্ষকে কিদৰে জেন্ডাৰ ইকুৱেলিটিৰ ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াব পাৰে। পোনপ্ৰথমতে কৈছে মেজৰ ইনফ্লুৱেঞ্চ অন জেন্ডাৰ ৰোল ছ'চিয়েলাইজেশ্যন ইনক্লুডছ দ্য ফেমিলি। সবতকৈ ডাঙৰ কাম হৈছে পৰিয়ালৰ। Parents have impact on their children's gender role identity in many ways. The process of identity formation that begins within the homes get re-established and consolidated within the school. Therefore, the teacher acquires significance in building the child's specific location in the world. The teacher plays an important role in maintaining, modifying, reshaping the understandings the students' location in terms of their class, gender, sexuality. As gender issues are prevailing in the society in all areas of life, to minimize these gender issues, education is must. In educational sector, teachers is the foundation stone. Teacher can act only as an agent of change in bringing the gender equality. Thus, in the process of gender sensitization, teacher as an agent of change plays a significant role in. তো ইয়াতে কৈছে যে পৰিয়ালৰ অৱদানটো মানে অতুলনীয় বুলি কৈছে ইয়াতে জেন্ডাৰ ইনইকুৱেলিটিছ। তাৰ বাহিৰতে ফেমিলিৰ বাহিৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলে ক'ৰ পৰা শিক্ষা গ্ৰহণ কৰে, স্কুলৰ পৰা। আৰু স্কুলত শিক্ষা যেতিয়া গ্ৰহণ কৰিবলৈ যায় তাতে শিক্ষকৰ অৱদানটো কি বহুতে বেছি। সেইকাৰণে কৈছে যে শিক্ষকে কি কৰে জেন্ডাৰ ইকুৱেলিটিত বহুত মানে অৱদান আগবঢ়ায়। আৰু কিছুমান ইয়াতে ৰোলৰ কথা কৈছে। তো প্ৰথমতে হৈছে চেঞ্জিং দ্য মাইণ্ডছেট অফ য়ংগাৰ জেনেৰেশ্যন অফ দ্য ছ'চাইটি, changing the ideas, beliefs of the students regarding their gender role, changing the mindset to shape a child's gender role, changing the pedagogical and curricula to bring the equality in education, changing the school environment to more gender sensitive one, changing the stereotypical perception of the students as well as the parents. Next to the role of teacher in redressing the gender inequalities in school. So teachers are central to promoting gender equalities in education. Gender equality ক্ষেত্ৰত শিক্ষকৰ অৱদান কি বহুত বেছি। Being gender neutral, teacher can build a gender friendly classroom as well as school environment. জেন্ডাৰ ফ্ৰেণ্ডলি ক্লাছৰুম মানে বয়জ আৰু গাৰ্লছৰ কথা কৈছে। আমি কি দেখা পাওঁ, ল'ৰা আৰু ছোৱালীৰ মাজত আমি ভেদাভেদ দেখা পাওঁ, কিন্তু শিক্ষকে সেই ভেদাভেদটো কি কৰিব পাৰে, দূৰ কৰিব পাৰে। হোৱাৰ জেন্ডাৰ ইকুৱেলিটি কেন ইজিলি বি প্ৰমোটেড এণ্ড এচিভ, য'ত জেন্ডাৰ ইকুৱেলিটিৰ সমানৰ কথা কি কৰিব লাগে, সেইটো প্ৰমোট কৰিব লাগে আৰু আমি ইজিলি টু এচিভ কৰিব পাৰোঁ যদি টিচাৰৰ এই মাইণ্ডছেটটো প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ ভিতৰত সোমাই দিয়ে। দ্য ডেষ্টিনি অফ দ্য নেশ্যন বিং শেপড ইন দ্য ক্লাছৰুম। চ' ফ্ৰম and through the classroom teacher can cultivate the sense of gender equality. তো ইয়াতে কাল্টিভেট শব্দৰ কৈছে অৰ্থটো ইয়াতে বুজায় যে শিক্ষকে ক্লাছৰুমৰ পৰাহে জেন্ডাৰ ইকুৱেলিটিটো কি কৰিব পাৰে, প্ৰমোট কৰিব পাৰে আৰু ছাত্ৰ ছাত্ৰীৰ মাইণ্ডছেটটো চেঞ্জ কৰিব পাৰে। ইন ৰিড্ৰেছিং জেন্ডাৰ ইনইকুৱেলিটিছ, প্ৰথমতে কৈছে লেংগুৱেজ মানে ভাষাৰ কথা। টিচাৰ কেন and should use inclusive and gender neutral languages gender in the classroom. কৈছে ইনক্লুসিভ আৰু জেন্ডাৰ নিউট্ৰেল ল্যাঙ্গুৱেজৰ কথাৰ অৰ্থটো হৈছে যে আমি কোনো এটা পাৰ্টিকুলাৰ মানে ভাষা এনেকুৱাকে আমি শব্দ ইউজ কৰিব নালাগে যোনটো ফেভাৰিজমৰ কথা আহে। যেনেকুৱাকে বয়সৰ ক্ষেত্ৰত আমি বেছিকৈ ইউজ কৰিলো বা ছোৱালীৰ ক্ষেত্ৰত আমি বেছিকৈ ইউজ কৰিলো, তেনে ক্ষেত্ৰত কি হয় জেন্ডাৰ ইনইকুৱেলিটিটো প্ৰমোট হয়। কিন্তু জেন্ডাৰ ইকুৱেলিটিৰ যেতিয়া প্ৰমোট কৰিব লাগিব তেতিয়া প্ৰতিটো শব্দ বা প্ৰতিটো ভাষা যোনবিলাক আমি ব্যৱহাৰ কৰিম, ভোকাবুলাৰী যোনবিলাক আমি ক্লাছৰুমত ব্যৱহাৰ কৰিম, সেইবিলাক কি হ'ব লাগিব, জেন্ডাৰ নিউট্ৰেল হ'ব লাগিব। যেনেকুৱাকৈ আমি সদায় ক্লাছৰুমত যদি এজ এ টিচাৰ আমি অকল ৰজাৰ এক্সাম্পল দি থাকোঁ, আমি যদি সদায় পুৰুষক প্ৰমোট কৰি থাকোঁ, আমি তেতিয়া কি হয় জেন্ডাৰ ইনইকুৱেলিটিছৰ এটা কাৰণ হ'ব পাৰে। নেক্সট আছে কাৰিকুলাম। কৈছে টিচাৰ শুড এমফাচিছ আপন দ্য ইনক্লুজিভ নেচাৰ অফ দ্য কাৰিকুলাম। ইনক্লুজিভ নেচাৰ অফ দ্য কাৰিকুলাম মানে কৈছে ইয়াতে যোনটো আমাৰ পাঠ্যক্ৰম থাকিব সেই পাঠ্যক্ৰমটো ইনক্লুজিভ হ'ব লাগিব, উভয় পক্ষৰ কাৰণে সমান হ'ব লাগিব। বয়জ আৰু গাৰ্লছৰ কথা যেতিয়া আহিব আৰু গাৰ্লছৰ কথা যেতিয়া আহিব সেইটো উভয় পক্ষৰ কাৰণে কি সমান হ'ব লাগিব। আমি বেছিভাগ ক্ষেত্ৰত দেখা পাওঁ যে কিতাপত বেছিভাগ
বয়সৰ এক্সাম্পল বিলাক দিয়া থাকে ছোৱালীবোৰৰ এক্সাম্পল কম দিয়া থাকে তেনেকুৱা ক্ষেত্ৰত এটো কাৰিকুলাম কি জেন্ডাৰ ইনইকুইলিটিৰ ফেভাৰ কৰে নেক্সট আছে পাৰ্টিসিপেশন কৈছে টু ব্ৰেক ডাউন স্টেৰিঅটাইপ টিচাৰ শুড মনিটৰ এণ্ড এনশিওৰ দ্যাট এভৰিওয়ান ইজ এনকাৰেজ টু পাৰ্টিসিপেট ইন দ্য ক্লাছৰুম এক্টিভিটিজ আমাৰ ক্লাছৰুমৰ ভিতৰত যিবোৰ এক্টিভিটিছে হয় যেনেকুৱাকে আমাৰ ক্লাছৰুমত হয়তো সিঙ্গিং কেতিয়াবা আমি পাতিছো বা আমি কেতিয়াবা ওৰিয়েন্টেশন প্ৰগ্ৰাম পাতিছো কোনবা দিনা আমি কি হোম টাস্ক দিছিলো তো যোনবোৰ আমাৰ ক্লাছৰুমৰ ভিতৰত এক্টিভিটি হয় গোটে এক্টিভিটিটো কি ওপেন টু অল হ'ব লাগিব এনেকুৱা নহয় যে আজি আমি ক্লাছৰুমত এটো প্ৰগ্ৰাম কৰাম এটো প্ৰগ্ৰামত অকল লৰা মানুহে অংশগ্ৰহণ কৰিব পাৰিব তেনেকুৱা হ'ব নালাগে নেক্সটত আছে সোশিয়ালাইজেশন সামাজিকৰণ তো কৈছে স্কুল ইজ নট অনলি প্লেস where students acquire academic knowledge but a place where students become socialized and learn to assume particular roles in the society therefore the teacher should encourage the same positive behavior from the girls and boys avoiding the assigning tasks that involve stereotype gender roles তো কৈছে যে সোশিয়ালাইজেশন সামাজিকৰণত কি হৈছে যে স্কুল অকল বিদ্যালয় অকল এনেকুৱা ঠাই নহয় যোনটো ঠাইত আমি কি শিক্ষাটোহে পাম এই ঠাইৰ দ্বাৰাই আমি কি কৰি সোশিয়ালাইজেশনৰ মানে প্ৰমোট কৰিব পাৰো যেনেকুৱাকে হোম অ্যাসাইনমেন্ট দিছো হোম অ্যাসাইনমেন্টত কিছে বয়েজ গার্লস আমি এটা মানে গ্ৰুপতে ৰাখিছো তেনেকুৱা হ'ব নালাগে যে লৰা কেইটা এটা গ্ৰুপ ছোৱালী কেইটা এটা গ্ৰুপত আমি থৈ দিলো তেনে ক্ষেত্ৰত কি হয় লৰা আৰু ছোৱালীৰ মাজত এই ভেদাভেদটো আমিহে প্ৰমোট কৰি আছো ঠিক একেদৰে আমি যেতিয়া কোনোবা টাস্ক এসাইন কৰিম এই টাস্কটো কি বয়েজ এন্ড গার্লস উভয় পক্ষৰ কাৰণে সমান হ'ব আৰু উভয় পক্ষৰ কাৰণেটো কি হ'ব এই উভয় পক্ষে এই টাস্কটো সলভ কৰাৰ কাৰণে পাৰ্টিসিপেট কৰিব পাৰিব নেক্সট আছে জেন্ডাৰ বায়াস টপিক ডিসকাশন আমি ক্লাছৰুমৰ ভিতৰত এনেকুৱা টপিক ডিসকাস কৰিব নালাগে যোনটো অকল এটা জেন্ডাৰক প্ৰমোট কৰে কৈছে the teacher can redress the gender bias or gender stereotype by discussing the gender bias and gender equity with the students which help to increase gender awareness towards their জেন্ডাৰ ৰোল সেই কাৰণে কি আমি জেন্ডাৰ বায়াস টপিক বিলাক আলোচনা কৰিব নালাগে বা ফেভাৰিজম কৰিব নালাগে জোৰ পৰা জেন্ডাৰ ইনইকুইলিটি টু প্ৰমোট হক আমি সদায় কি হ'ব লাগে নিউট্ৰেল শব্দবিলাক ইউজ কৰিব লাগিব আৰু আমাৰ এক্সাম্পল বিলাকো নিউট্ৰেল হ'ব লাগিব য'ত জেন্ডাৰ ইকুইলিটিৰ কথাটো উল্লেখ কৰে নেক্সট আছে জেন্ডাৰ সেনসিটিভ pedagogy কৈছে টিচাৰ শুড এপ্লাই দোজ টিচিং মেথডোলজি which give girls and boys equal participation to participate বুজি পাইছেনে নেক্সটত আছে টিচাৰ শুড opt for innovative pedagogical approaches which include role play group discussion case studies demonstration etc which are necessary gender sensitive কৈছে টিচাৰে যেতিয়া আমি কোনোবা মানে খেলা ধৰাৰ কথা হওক বা গ্ৰুপ ডিসকাশনৰ কথা হওক কেস ষ্টাডিজৰ ওপৰতে হওক বা ডেমনস্ট্ৰেচন হওক এটো কি হ'ব লাগে লৰা ছোৱালী ঠিক আছে বয়েজ এন্ড গার্লস ছাত্ৰ বা ছাত্ৰীৰ কাৰণে উভয় পক্ষৰ কাৰণে কি হ'ব লাগিব ওপেন হ'ব লাগিব নেক্সট আছে ৰিকগনিশ্যন অফ ডিফাৰেন্সেস টিচাৰ can play the most significant role in mitigating the gender bias in the school by recognizing the differences not marked by the status or by the diversity to facilitate the real participation of all the students in the school activities it is essential to work with the principle of recognizing the differences next topic আছে gender responsive lesson planning teachers should develop the skill to develop gender responsive lesson plans that make into consideration specific needs for both girls and boys and all the teaching materials and other classroom activities are arrangement তো ইয়াতে কৈছে জেন্ডাৰ ৰেসপন্সিভ লেসন প্ল্যানিং এর অর্থটো হৈছে যে আমি যেনটো যেতিয়া ক্লাসরুম যাও তার আগতে কি কৰো আমি এটা লেসন প্ল্যান পরিকল্পনা আমি কি মানে বনাইলো হে পৰিকল্পনাটো বহুত মানে জেন্ডাৰ ইকুইলিটিটো প্ৰমোট কৰিব লাগিব যেনেকুৱাকে আমি যোনবিলাক টিচিং ম্যাটেৰিয়েল লম আমি যোনবিলাক এক্সাম্পল লম বা আমি যোনবিলাক টিচিং এইডস বিলাক ইউজ কৰিম তো তাতে কি হয় জেন্ডাৰ বায়াসনেসটো থাকিব নালাগে নেক্সট লাষ্টত আমি ইয়াতে কনক্লুজনত আছে on account of this discussion we can rightly say that teacher can play the most significant role he or she can act as the key factor in bringing gender equality in the school teacher bears responsibility of shaping the child therefore by applying the principle of gender equality the academic progress teacher can eradicate gender bias in the field of education আশা করি ভিডিওটোৰ পৰা আপোনালোকে অলপ শিকিবলৈ পাইছে যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ